বোৱাখিনি ব'ব আৰু নোহোৱাখিনি ধুনীয়াকৈ থৈ পাছত আকৌ ব্লাউজ দিব পাৰিলে আকৌ দুডালমান আনিম আৰু পিছত ঠাণ্ডা দিনতে ব'বলৈ ভাল হ'ব। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ এই বিমলা খুৰীৰ ঘৰত, মানে আমাৰ একেবাৰে কাষতে হয় আৰু বাইদেউৰ মানে এইখিনি মুগা সূতাৰ প্ৰয়োজন হৈছিলে। তাৰপিছত তেখেতে এই বয়সত মুগা মেখেলা বলে তিনিখন লগাইছিলে, তাৰে দুখন কাটিলে। ইমান ধুনীয়া হৈছে এইকেইখন মেখেলা, চাওক একদম খমখমীয়া আপোনাৰ। আৰু এই মুগা সূতাখিনি তেখেতে লৈছিলে তেখেতৰ যেতিয়া হাজবেণ্ড ধেমাজিত চাকৰি কৰি আছিলে ধেমাজিত চাকৰি কৰি আছিলে, তেতিয়া তেখেতে মুগা সূতা লৈ দিছিলে। আৰু সেই মুগা সূতাখিনি আজি 22 বছৰৰ মূৰত তেখেতে মানে আজৰি সময় এতিয়া সেই বুলি তাত লগালে মেখেলা। তিনিখন মেখেলা লগাইছিলে, তাৰে দুখন আৰু আধা ওলালে। তাৰপিছত আধাখন মেখেলাৰ কাৰণে তেখেতৰ সূতা কম হ'ল। মোৰ মা আহিছিলে, মাক তেখেতে লগ পাইছিলে আৰু লগ পাই তেতিয়া মুগা সূতা কটা কথা এনেকুৱা বোৱা মানুহৰ কথা ওলালে, তাঁতৰ কথা ওলালত তেতিয়া সূতাৰ কথা ওলালে। মায়ে ক'লে মই আপোনাক যোগাৰ কৰি দিব পাৰিম, আপুনি তাঁতখন কাটি এখেতে মানে কাটি পেলাম বুলি কৈছিলে, সূতা ক'ত বিচাৰি পাম কি বুলি। তাৰপৰা মায়ে কৈ থৈ গ'ল যে আপুনি সূতা তাঁতখন নষ্ট নকৰিব, মই আপোনাক সূতা যোগাৰ কৰি দিম। তাৰপিছত এতিয়া সেই সময়খিনি পালে, সেই সূতাখিনি শেষ হ'ল। এতিয়া বাইদেৱে মোক ক'লে, তাৰপিছত মই দুদিনৰ ভিতৰত ঘৰলৈ খবৰ দি তাৰ পৰা সূতা যোগাৰ কৰি এইখিনি আজি এতিয়া সূতা অনাই দিলোঁ বাইদেউক। আৰু এতিয়া বাইদেৱে যিখন আধাকৈ ব'বলগীয়া মেখেলা আছে, সেই মেখেলাখন সম্পূৰ্ণ কৰিব পাৰিব। আৰু মোৰো ভাল লাগিলে, মই তেখেতক সেই কামটোত সহায় কৰি দিলোঁ। আৰু তেখেতো বিৰাট ফূৰ্তি যে তেখেতে এই সূতাখিনি পালে, তাঁতখন কাটিবলগীয়া নহ'ল। এতিয়া সেই তাৰে এই দুখন মেখেলা কাটি থৈছে, এখন মেখেলা একদম ধুনীয়াকৈ হেৰি কৰি দিছে, মই আপোনালোকক দেখুৱাইছোঁ ইমান আহল বহল আৰু দীঘলকৈ হেৰি কৰিছে। আৰু এখন কাটি থৈছে, সেইখনো দেখুৱাম আৰু তাঁতখনো আপোনালোকক দেখুৱাম। আৰু তেখেত মানে সূতাৰে আগতে বোৱা এইবিলাক ৰিহা, আৰু তেখেতে আৰু এইবোৰ ৰিহা বৈ থৈ, এইখিনি সূতাৰে অলপ আছিলে, তাৰে এয়া ৰিহা বৈ থৈছে। কেনেকুৱা ধুনীয়া একদম ডাঠ আপোনাৰ। এইখন ৰিহা বোৱা কিমান দিন হ'ল খুৰী? হ'ল 25 বছৰমান হ'ল। 25 বছৰমান হ'ল। চব ধুই দিলে হেনো বেছি ডাঠ হৈ থাকিলে আৰু ইমান ধুনীয়া হৈছে। মানে মেখেলাকেইখনো তেখেতে তেনেকৈ বৈছে, ইমান ধুনীয়া হৈছে মেখেলাকেইখন। আকৌ খবৰ ল'ম আৰু ৰাতিপুৱাই তাৰমানে এইখিনি মুগা সূতা কালেকশ্যন কৰি দিছোঁ। চাওকচোন মুগা সূতাবোৰ কেনেকৈ থয়, একদম ধুনীয়াকৈ এনেকৈ কটাৰ পাছত নেচা ধুনীয়াকৈ বান্ধি দিছে। এইটো নেচা এইভাগে পকাইছে, পকাই পিনি একদম এইভাগে গাঁঠিটো দি গাঁঠি এটা দি দিছে, এইটো যাতে বেয়া হৈ নাযায়, খুলি নাযায়। এনেকৈ মোৰ মানুহজনে শিপাৰৰ পৰা ইয়াতকৈ শকত সূতা এইভাগে মালা গাঁঠি আনিছিলে। মুগা সূতা আৰু এনেকৈ ডিজাইন আছে হয় নহয়, এনেকৈ ধুনীয়াকৈ চেইন চিষ্টেমত থয়। এনেকৈ থয় সূতাবোৰ মোৰ বৰ শকত আছিলে, নেচালে এইভাগে ইটো পিছৰ সিটো গাঁঠি পিনি এনেকৈ থৈ দিয়ে, মালা নিচিনা মালা গাঁঠি ধুনীয়াকৈ থৈ দিয়ে আৰু ধুনীয়াকৈ থৈ দিয়ে পঠিয়াইছে মোলৈ শিপাৰৰ পৰা। এতিয়া চিনা জনা হোৱাই নাই, তথাপিতো মোৰ সূতাখিনি পালে, সেইকাৰণে এতিয়া কি কৰিছে। তোমাৰ মাক জহতে মই পালোঁ দেই, এইটো কথা ক'ব লাগিব। তোমাৰ মাক মই কৈছিলোঁ তেতিয়া এই সূতা নালাগে নেকি, হ'বগৈ এনেকৈ ভাবিছিলোঁ। তাৰপৰা এতিয়া দেখিলোঁ সূতাই এতিয়া নোহোৱা দেখি, তাৰপৰা এতিয়া আৰু খবৰ কৰি মানে বনাই পিনি হেৰি কৰি খুজি আনিলোৱে। আকৌ মায়ে কথাটো আপোনাক লগাই থৈ গ'ল। তাৰপাছত বাইদেউ আৰু বোৱাৰীয়ে বিচাৰ কুচাৰ কৰি ৰাতিৰ ভিতৰত এইখিনি সূতা যোগাৰ কৰি দি পঠিয়াইছে। মোৰ এতিয়া 1.5 কাঠিমান ব'বলৈ আছে, তাতে এইখিনি সূতা হৈ যাবগৈ ধুনীয়াকৈ। হৈ যাব, ওলাই যাব ধুনীয়াকৈ। দৰকাৰ পৰিলে আকৌ খুজিম। ইয়াত 200 গ্ৰাম আছে নহয়, ইয়াত 200 গ্ৰাম আছে। এনেকৈ থৈ দিলে এইখিনি চব ইমান ধুনীয়াকৈ বনাই দিয়ে। তাৰমানে মই এডোখৰ নবনালোঁ, এডোখৰ বনালোঁ, এনেকুৱা নিচিনা হৈছে। এইখিনি আৰু এইখিনি সূতাৰ মূল্য 4000 ওপৰত। তাতকৈ উতলাই হেৰি কৰি পিনি ভাঙৰিত কাটি পিনি ঘূৰাই
কম ধুনীয়াকৈ কাটিছে নেকি বৰ ধুনীয়া লাগিছে এডাল সূতা হেৰি নহয় দেখিছে নাই ইমান ধুনীয়া সূতাখিনি মই ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক চব এইখিনি ইমান ধুনীয়া ঝুৰঝুৰীয়া সূতা ক'ত পাবি বৈও ভাল লাগিব বৈ ভাল লাগিব মহুৱা বাতি ভাল লাগিব মূৰাখিনি 3 নেচামান একেবাৰতে পাতি লৈ ধাম ধুম তাৰপিছত বৈ থাকিব আৰু তেনে এয়া চাওক গোটেই 13 নেচা সূতা আছে ইয়াত 200 গ্ৰামতকৈ অকণমান বেছি আছে এইখিনি সূতা ধুনীয়াকৈ এয়া বাইদেৱে একেবাৰে মালা গঁঠা নিচিনাকৈ চেইন গুঠা নিচিনাকৈ এয়া ধুনীয়াকৈ গুঠি দিলে এতিয়া ইয়াত আপোনাৰ এনেচা যেতিয়া প্ৰয়োজন হ'ব ইয়াৰ পৰা এনেচা উলিয়াই পেলাই বৈ থাকিব আৰু এইখন যিখন বাইদেৱে মানে মেখেলা কাটি একেবাৰে ধুনীয়াকৈ চিলাই থৈছিলে সেই দেখিছে নাই তেখেতৰ বুকৰ ওচৰত পৰিছে আগতে আচলতে মেখেলাবোৰ আপোনালোকে অকণমান দীঘলকৈ বয় হয় নহয় মুগা মেখেলা বুলি ক'লে মানে বুকুত পৰা হ'ব লাগিব মানে তেনেকুৱা মানে কতে মেথনি মাৰি পিন্ধি হেৰি কৰে যে আমাৰ শাহুহঁতে তেনেকৈ পিন্ধিছে সেইটো জোখতে তাৰমানে মুগা সূতাৰ যিমান দাম নহওক সেইটো জোখতে বয় এয়া চাওক ইমান ধুনীয়া একদম চুটি চাপৰ মানুহৰ কাৰণে বাৰু চুটিকৈ বয় আৰু এতিয়া সূতাৰ দামো হ'ল নহয় দিছে ইমান ডাঙৰ ধুনীয়া হৈছে মানে সেই দীঘলকৈ বিৰাট ধুনীয়া হৈছে মেখেলাখন ছোৱালীয়ে পিন্ধিব পৰাকৈ আমাৰ নাতি আছে নহয় ল'ৰা নাতি ছোৱালী হেৰি নাতি যেনিবা নাই ল'ৰাহে আছে ছোৱালী নাই আকৌ ছোৱালীয়ে পিন্ধিব আকৌ আৰু এই বাইদেউ বয়স এতিয়া 70 পাৰ হ'ল কিন্তু এতিয়া কিমান উদ্যমে তেখেতে কাম কৰিছে দেখিছে আৰু চব হাতৰ কাম জানে অকল তাঁত বোৱাই নহয় এইটো চেয়াৰ বেগ তাৰপিছতে আকৌ হেৰি এইটো কি বেগ বনোৱা কুচন বনোৱা চব কৰে বহুত উস্তাদ মানুহ চব কৰে আৰু তেখেতৰ যিখন তাঁত মুগাৰ মেখেলাৰ যিখন তাঁত লগাই থৈছে এইখন আৰু সিমানখিনি ববলৈ আছিলে আৰু একাঠিমান বলে মানে হেৰি হ'ব আৰু তেখেতৰ মানে তুলঠাটো ওলাব হেৰি বান্ধিব পাৰিব এইকণ সূতাৰ কাৰণে তেখেতক মানে সূতাৰ দৰকাৰ হ'ল আৰু এতিয়া যোগাৰ কৰি দিছোঁ আৰু তেখেতে ধুনীয়াকৈ বৈ পেলাই সম্পূৰ্ণ কৰক এইখন এয়া চহৰৰ মাজত এনেই থকা নাই এইখন তাঁত একদম ধুনীয়াকৈ লগাই থৈছে অকল মুগা কাপোৰে বোৱা নহয় চব কাপোৰে বয় বোলে মেখেলা তাৰপিছত গামোচা ধুনীয়াকৈ হাতশালত মাকো মাৰি ধুনীয়াকৈ বৈ থাকে আৰু এইখন মুগা মেখেলা লগোৱাৰ আগতে তেখেতে লগালে চাদৰ গামোচা তাৰপিছত স্কাৰ্ফ আৰু কি লগাইছিলে কাৰ্বি চাল এইবিলাক লগালে বেগ লগালে মুঠতে এনেই বহি নাথাকে দেই একদম তাত এখন থাকিবই তাৰমানে চব বহুত এতিয়া তেখেতে বনোৱা কেইটামান হাতৰ বস্তু চাওঁগৈ বোলক খুৰীয়ে মই কৈছোঁ নহয় অকল তাতেই বয় যে এনেকুৱা নহয় হাতেৰে এইখিনি কুৰ্চা কৰি চেয়াৰ বেগ বনাই থৈছে চাওকচোন ইমান ধুনীয়া মই এই ডিজাইনটো দেখা নাই কিন্তু দেই বহুত ধুনীয়া লাগিছে এখন থ্ৰী ছেটৰ ন একদম আহল বহল আকৌ পাৰকচোন এখন কিমান হেৰি হয় ইমান ধুনীয়া লাগিছে এইটো ডিজাইন মই দেখা নাই দেই এনেই কুৰ্চাৰ কৰা সেইবোৰ দেখিছোঁ কিন্তু ডিজাইনটো দেখা নাই ইমান ধুনীয়া হৈছে চাওকচোন তো কোনোবাই যদি হেৰি কৰে ডিজাইনটো শিকি ল'ব পাৰিব কুৰ্চা যিবিলাকে জানে কুৰ্চা কৰিব এই মই ওচৰৰ পৰা দেখুৱাই দিছোঁ দুখন চোফাৰ কাৰণে দুটা চেয়াৰ বেগ কৰি থৈছে এখন তাৰপিছত আৰু এখন সৰু চোফা ছিংগুল চোফাখনৰ কাৰণে এইখিনি এইটো তাৰপিছত তিনিখনীয়া হয় এইটো এটা ডিজাইন এইটো ডিজাইনো বেলেগ ন অঁ এইটো ডিজাইনো বেলেগ এইখনো ডিজাইনো বেলেগ সেয়া ইমান উস্তাদ কেনেকৈ কৰিব পাৰিছিলে জানো তাৰপিছত এইবোৰ চব হাতেৰে কৰা কুৰ্চা এইখন
এইখন আজি বিমলা খুৰীয়ে কৰা ঢেৰ বস্তু আপোনালোকক দেখুৱাই দিছোঁ। এখন টেবুলৰ এইখন এইটো বেগ ইমান মৰম লগা বেগটো চাওকচোন। এইটো সেই নাইনেল সূতাটো নেকি ন, নাইনলৰ সূতা যিটো সেইটো। এইটো বেগ নামঘৰলৈ নিয়ে দেই, একদম ডিজাইনত সলাই সলাই। কাহানিবা এইটো নিব, তাৰপিছত আকৌ কাহানিবা বেলেগ এটা নিব। এইটো ইমান ধুনীয়া লাগিছে চাওক এইটো বেগটো, সেইটো বহুত ধুনীয়া। এইটো চাওক ৰংকেইটাও বহুত ধুনীয়া, একদম ধুনীয়াকৈ মিলি গৈছে ৰংকেইটা। ৰঙৰ ডিজাইন এটা এটা বেগ গুঠোঁতে কিমান দেৰি লাগে খুৰী? কিমান দিন লাগে? কৰিবলৈ পালে এদিনতে শেষ হয়, দুদিনমান লাগে আৰু। এয়া আমাৰ 90 দশকৰ মানুহ, ইমান মানে চব কামতে ইমান পাকৈত আছিলে। চব গাঁৱততো ৰোৱাত কটাও কৰিব লগা হৈছিলে ন। তাৰপিছতে এফেৰা কঠীয়া তুলিলে মই দুফেৰা তোলোঁ, তেনেকুৱা আছিলে। চোকা চাওকচোন। তাৰপিছতে হাতৰ কামবোৰতে ধৰিব পাৰিছেই নহয়, এই বয়সতো এয়া মুগা মেখেলা বৈছে, হেঁপাহ কিমান চখ, লগতে আগ্ৰহো আৰু কাম কৰিব পৰা উৎসাহো আছে বহুত। গতিকে এইসকল খুৰী ঠাণ্ডা দিনত পিন্ধিবৰ কাৰণে ভৰিত মোজা, হাত মোজা, ভৰি মোজা, তাৰপৰা এইবোৰ গামোচা চামোচাটো বওঁৱেই, আৰু সৰু ল'ৰা ছোৱালীৰ চুৱেটাৰ, নিজৰ চুৱেটাৰ, নিজৰ জেকেটৰ নিচিনা বনোৱা বিধ মুঠতে চববোৰে কৰোঁ, দীঘল দেখিছে ইমান ধুনীয়াকৈ আছে আৰু থাকেও বৰ ধুনীয়াকৈ দেই। আৰু নামঘৰলৈ একদম সদায় ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি যায়। গতিকে এইসকল খুৰী আমাৰ একদম নমস্য। তেখেতসকলে এতিয়াও ইমান ধুনীয়া হৈ এক্টিভ হৈ আছে। আমাৰ আকৌ অকণমান কাম কৰিলে ভাগৰ দুখ এলাহ ঢেৰ আহে, কিন্তু এখেতসকলৰ পৰাই আমি এইবোৰ প্ৰেৰণা পাব লাগে কাম কৰিবৰ কাৰণে। চিলাই তিলাই কৰোঁ, চব কৰোঁ। মেখেলা এতিয়া এইবোৰ বৈছোঁ, নিজে চিলাই থৈছোঁ, নিজে মেচিনত চিলাওঁ, নিজে চব কাটি বাছি ব্লাউজো চিলাওঁ, সৰু ছোৱালীকো চিলাই দিওঁ, ফ্ৰক। মোৰ নাতি ছোৱালী আছে গুৱাহাটীত, তাইক চুৱেটাৰ, ফ্ৰক চুৱেটাৰ বনাই দিছোঁ। কেনেকুৱা ধুনীয়া ধুনীয়া চুৱেটাৰকেইটা দেখিলে মই বোলো নেপেলাবি দেই। আৰু নহয়, এজনীয়ে ব্যৱহাৰ কৰাৰ পাছত আগৰ চুৱেটাৰবোৰ আকৌ মানে কেইবাগৰাকীয়েও পিন্ধিব পাৰিব তাৰমানে। ইমান ধুনীয়া ঊলৰ ধুনীয়া আছিলে, কৰি দিছোঁ, মানে বিধ টুপি চুৱেটাৰ একেলগে ছোৱালী নাতিকো পিন্ধালোঁ, বহুত কৰি দিলোঁ। এতিয়া ল'ৰা নাতিক পিন্ধালোঁ, এতিয়া সৰু নাতি ছোৱালীক পিন্ধায়ে আছোঁ, কৰিয়ে আছোঁ। আকৌ মেচিনত চিলাই ফ্ৰকো চিলোঁ। সেয়া দেখিছেনে? আচলতে এটা সময়ত আমাৰ মহিলাসকল এনেই বহি থকা নাছিলে, মানে খুৰীহঁতৰ বয়সৰ যিখিনি মানুহ আছিলে, মোৰ আমাৰ শাহু মাকো পাইছিলোঁ, একদম শেষৰ অৱস্থালৈকে তেখেতে চুৱেটাৰ মানে ঊলৰ স্কাৰ্ফ গুঠি থৈ পেলাই দি থৈ গৈছিলে। মানে স্কাৰ্ফ বোৱা, গুঠা, মুঠতে চব কামতে ঘৰ দুৱাৰো খুব ধুনীয়াকৈ চম্ভালিছিলে। লগতে এইখিনি কাম একদম মৰণা ঘূৰাবলৈও যাওঁ, এনেই মুঠি মৰণা ভৰিও মাৰোঁ, যি যেনেকৈ দৰকাৰ হয় সময়মতে, আৰু চবৰ লগত চব কামতে জয়। বহুত হেৰি লাগিলে, আৰু মোৰ ভাল লাগিলে এই খুৰীক মানে মুগা সূতাখিনি মই যোগাৰ কৰি দিব পাৰিলোঁ। তাৰপিছত আপোনালোককো পাই পিনি মই ক'ত কি কৰিম কি নকৰিম লাগি গৈছেগৈ, নহ'লে তাঁতখন কাটিব লাগিয়ে কি পৰিৱেশ পাইছিলে। তাৰপিছত ইমান দিনৰ মূৰত, ইমান বছৰৰ মূৰত তেখেতে লগোৱা তাঁতখনো, সেই সূতাখিনিৰ তাঁতখনো আপোনালোকক দেখুৱালোঁ, তেখেতৰ হাতৰ কামো দেখুৱালোঁ। এনেকুৱা আমাৰ মানে সমাজত বহুত আছে মহিলা, আৰু এখেতসকলৰ সঁচাকৈ আদৰ্শ ল'ব লাগে আমি। কাৰণ আমাৰ আজিকালি উঠি অহা প্ৰজন্ম সৰু সৰু কথাতে মানে বহুত ভাগৰ লাগে, যিকোনো কাম শিকিবলৈও ইমান আগ্ৰহ নাথাকে। আজৰি সময়ত ঊল গুঠা, কুৰ্চা কৰা, এইবোৰ কুৰ্চা কৰা হয়, কুৰ্চাই অনবৰতে কৰিয়ে থাকোঁ কিবা নহয় কিবা এটা। ভাল লাগিলে, আপোনালোককো দেখুৱালোঁ। আৰু বহুত আছে শৰাই ঢাকনি কিবা কিবি
এইবিলাক নিলেও থাকিলে সোমায়ো নিলে 2খন নে 3খন ভাল লাগে কিজনী লগৰ মানুহে নিলে দিও ভাল লাগে ভাল লাগে এয়া শুনিলে নহয় কেনেকুৱা আন্তৰিকতা ইগৰাকী সিগৰাকীৰ লগত তেখেতৰ বয়সৰ গতিকে মোৰো ভাল লাগিলে আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাই আমি পাৰিম পাৰিবা লৈয়ে যোৱা লাগিলে তাতে মোৰ ইমান মুকলি জেগা নাই দিনটো ঘৰত অকলশৰীয়াকৈ থাকি এইবোৰ কামত এইটো বয়সত ইমান ধুনীয়াকৈ পাৰ কৰিছে সময়বোৰ সেইকাৰণে খুব ভাল লাগিলে আৰু তেখেতৰ এই সমস্যাটো মই সমাধান কৰি দিবলৈ পাই মোৰ নিজেও খুব আনন্দ লাগিল আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ সামৰোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ